আহক আজি আপোনালোকক এটা নতুন বস্তু দেখুৱাওঁ। সদায় সদায় ৰেজিননো কিমান চাব নহয় জানো। এয়া চাওক, মোৰ এখন কলৰ বাগান। এয়া কোনো জাহাজী কল বা অমৃত সাগৰ নহয়, এয়া G9 কল বুলি কয়। এইটো নতুন প্ৰজাতি G9 কলৰ বাগান। সৰু বাগান, বাগান বুলি ক'ব অৱশ্যে লাজেই লাগে। প্ৰায় 2 বিঘা মাটি 300 জোপা গছ লগাইছিলোঁ। আজি 13ৰ পৰা 14 মাহ আগতে লগোৱা গছ আৰু এতিয়া ফল চাওক। বাগানখনৰ মাজত সোমাই সঁচাকৈ ভাল লাগে। আজৰি সময়ত কেতিয়াবা অকণমান নিজেও কৰোঁ বা মানুহ লগাইও কৰোঁ, আৰু কৰাৰ ফলত আজি চাওক কি ধুনীয়া লাগিছে। এয়া পুলিবোৰ কাটি কাটি দিব লগা হয়। দুটাকৈ পুলি ৰাখিছোঁ, কোনোবা জোপাত এটা কোনোবা জোপাত দুটা ৰাখিছোঁ, তাতকৈ অধিক ৰখা নাই, কাৰণ ফলটো ভাল হ'বৰ কাৰণে আপুনি পুলিবোৰ কাটিবই লাগিব, মৰম কৰিলে নহ'ব। বহুত ধুনীয়া, থোকবোৰ ইমানেই ধুনীয়া হৈছে, কোনো ৰাসায়নিক সাৰ দিয়া নাই।